এয়া মোৰ পাছফালে আগুৱাই গৈছে মোদীৰ বিশাল কনভয় আৰু এয়া জিএছ ৰোডেদি এনেদৰেই আগুৱাই গৈছে আৰু এয়া বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই যি তেখেতৰ বাহন এই বাহন আগুৱাই গৈ আছে কইনাধাৰাৰ ৰাজ্যিক অতিথিশালালৈ আৰু নিশাৰ ভাগত আজি ৰাজ্যিক অতিথিশালাতেই থাকিব মোদী গতিকে এনেদৰে আগুৱাই গৈছে মোদীৰ বিশাল কনভয় চাওক তেখেতৰ নিৰাপত্তাত যিসমূহ বাহন আছে সেই বাহনসমূহ এনেদৰে আগুৱাই গৈছে আৰু যিহেতু খানাপাৰাত কাইলৈ দিনৰ ভাগত এখন বিশাল ৰাজহুৱা সভা নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব গতিকে সেই সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে যিহেতু আজি সন্ধিয়া তেখেত আহি উপস্থিত হৈছে অসমত আৰু তাৰ পিছতে এনেদৰেই গুৱাহাটীৰ সোমোৱাৰ পিছত এনেদৰে সকলোৱে তেখেতক পুষ্প আদৰণি জনাই মুখ্যমন্ত্ৰীগৰাকী নিজেই গৈ তেখেতক আদৰি আনেগৈ বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু এয়া তেখেতৰ যিসমূহ বাহন সেই বাহনসমূহ এনেদৰে আগুৱাই গৈ আছে আৰু আগুৱাই ৰাজ্যিক যি অতিথিশালা আছে কইনাধাৰা তাতেই নিশাটো কটাব আৰু কাইলৈ তেখেতে এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু আজিৰ নিশাৰ ভাগলৈ যদি আমি চাওঁ তেনেহ'লে ক'ৰ কমিটিৰ এখন বৈঠক আছে আৰু বৈঠকত অংশগ্ৰহণ কৰিব গতিকে যিসমূহ কথা আছে সেই কথাসমূহ আলোচনা কৰিব আৰু কাইলৈ দিনৰ ভাগত যিহেতু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব আৰু উপস্থিত থকাৰ পিছতেই মোদীয়ে যিকেইটা প্ৰকল্প হাতত লৈছিলে 11,599 কোটি টকীয়া যিসমূহ প্ৰকল্প লৈছিলে সেই প্ৰকল্পসমূহ তেখেতে ভাৰ্চুৱেলি কালিৰ সভাৰ পৰাই তেখেতে শুভ উদ্বোধন কৰিব গতিকে এই যিসমূহ আশা যি উন্নয়নৰ বতৰা লৈ এনেদৰে আগুৱাই গৈছে এই মোদীৰ বিশাল কনভয় কইনাধাৰাৰ ৰাজ্যিক অতিথিশালাত আজি নিশাটো তেখেতে কটাব আৰু এনেদৰে দেখুৱাইছোঁ মোৰ সৈতে ৰূপম আছে ৰূপমে পৰিৱেশ দেখুৱাব চাৰিওফালে যিসমূহ লোক আছে সেই লোকসমূহ এনেদৰে চাইছে মোদীৰ বিশাল কনভয় যিহেতু বহুদিনৰ মূৰত মোদী অসমলৈ আহিছে আৰু অসমলৈ অহাৰ পিছতে এনেদৰে সকলো ৰাজ্যিক বিজেপি ফালৰ পৰাই হওক বা অসম চৰকাৰৰ ফালৰ পৰাই হওক কেইবাটাও তেখেতলোকে কাৰ্যসূচী লৈছে গতিকে আজি নিশাৰ ভাগত এখন ক'ৰ কমিটিৰ বৈঠক হ'ব তাৰপিছতে কাইলৈৰ দিনটোত যিহেতু বিশাল ৰাজহুৱা সভা হ'ব ৰাজহুৱা সভাত অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিব আৰু সেই লোকসকল আহি কাইলৈ অংশগ্ৰহণ কৰিব প্ৰায় 1.5 লাখ লোকে অংশগ্ৰহণ কৰিব গতিকে এই যি কথা মোদীৰ যি অংশগ্ৰহণ সেই অংশগ্ৰহণক লৈ ইতিমধ্যে উৎসুকতা বাঢ়িছে আৰু যিহেতু অসম চৰকাৰ গৃহ ৰাজনৈতিক বিভাগে যি তৎপৰতা সেই তৎপৰতা বা যি প্ৰস্তুতি সেই প্ৰস্তুতি আমি দেখুৱাইছিলোঁ আৰু এনেদৰেই গুৱাহাটী মহানগৰীত মোদী অহাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি আমি দেখুৱালোঁ আৰু এনেদৰেই সকলো লোক এনেদৰে মোদীক চাবৰ কাৰণে আহিছিলে আৰু এই আমি জিএছ ৰোডৰ পৰা পৰিৱেশ দেখুৱাইছোঁ মোৰ সৈতে ৰূপম আছে গতিকে এনেদৰে আজিৰ নিশাটো কইনাধাৰাৰ ৰাজ্যিক অতিথিশালাত তেখেতে কটাব আৰু কাইলৈ পুৱাৰ ভাগত অৰ্থাৎ 11:30 বজাতেই খানাপাৰাত তেখেতে এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ